নমস্কাৰ। আজি অসমীয়া চুটি গল্প কাকতখনৰ মই আপোনালোকৰ শৰৎচন্দ্ৰ গোস্বামীৰ যি ঘুনুচা গল্পটো আছে সেই অধ্যায়টোৰ শৰৎচন্দ্ৰ গোস্বামীৰ গল্পৰ বিশেষত্বসমূহনো কি বা শৰৎচন্দ্ৰ গোস্বামীৰ গল্পৰ ঘাই বৈশিষ্ট্যসমূহ কি এতিয়া আলোচনাযোগ্য কৰক। এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ লৈছোঁ। এই প্ৰশ্নটোৰ উত্তৰ বিশেষকৈ শৰৎচন্দ্ৰ গোস্বামীৰ গল্পৰ বিশেষত্বসমূহ 2022 চনত আহি গৈছিলে। এনেধৰণৰ প্ৰশ্ন অহা দেখা যায় সাধাৰণতে। আপোনালোকে এই উত্তৰটো মই এনেদৰে যুগুত কৰিছোঁ যাতে এই উত্তৰটো চাই আপোনালোকে শৰৎচন্দ্ৰ গোস্বামী আৰু বেজবৰুৱাৰ গল্পও তুলনা কৰিব পাৰে যে শৰৎচন্দ্ৰ গোস্বামীৰ গল্প আৰু বেজবৰুৱাৰ গল্পৰ মাজত এক পাৰ্থক্য বা কেনেকুৱা ধৰণৰ সেই বিষয়ে জানিব পাৰিব, বা ঘুনুচা গল্পটোৰনো বিশেষত্ব কি আছে সেই বিষয়ে যদি নাহে এই কথাখিনিও দুই এক আপোনালোকে অন্তৰ্ভুক্ত কৰিব পাৰিব। চাব, উত্তৰ দিব। জোনাকী আৰু আবাহন যুগৰ অন্যতম গল্পকাৰ শৰৎচন্দ্ৰ গোস্বামী অসমীয়া চুটি গল্পৰ দ্বিতীয়গৰাকী চুটি গল্পকাৰ হিচাপে পৰিচিত। যিহেতু লক্ষ্মীনাথ বেজবৰুৱাই প্ৰথম অসমীয়া চুটি গল্প ৰচনা কৰিছিলে, তাৰপিছতে চুটি গল্প ৰচনাৰ ক্ষেত্ৰত ভৰি থৈছিলে শৰৎচন্দ্ৰ গোস্বামীয়ে। সেইকাৰণে শৰৎচন্দ্ৰ গোস্বামীক অসমীয়া চুটি গল্পৰ দ্বিতীয়জন গল্পকাৰ বুলি কোৱা হয়। অসমীয়া গল্প সাহিত্যৰ প্ৰস্তুতিৰ কালছোৱাত ভালেসংখ্যক গল্প ৰচনা কৰি অসমীয়া চুটি গল্পৰ বিকাশ সাধনতো উল্লেখযোগ্য অৱদান আগবঢ়োৱা শৰৎচন্দ্ৰ গোস্বামীৰ গল্পৰ কিছু বিশেষত্ব তথা বৈশিষ্ট্য পৰিলক্ষিত হয়। যিহেতু জোনাকী যুগত প্ৰথম সময়ত লক্ষ্মীনাথ বেজবৰুৱাই শৰৎচন্দ্ৰ গোস্বামীৰ অসমীয়া চুটি গল্প ধাৰাটো বিকাশ কৰিছিলে বা আৰম্ভণি ঘটাইছিলে, সেইকাৰণে ইয়াক প্ৰস্তুতি পৰ্ব বুলিও কোৱা হয়। শৰৎচন্দ্ৰ গোস্বামীৰ গল্পৰ মূলতঃ আখ্যানধৰ্মী। আখ্যান বা কাহিনীৰ মাজেদিয়ে তেওঁ গল্পৰ মূল তত্ত্ব বা বক্তব্য দাঙি ধৰিছিল। দুই এক গল্পত সাধুকথাৰ প্ৰভাৱ পৰিলক্ষিত হয় যদিও অবাস্তৱতা বা অলৌকিকতাক তাত স্থান দিয়া নাই। এইখিনিতে বেজবৰুৱাৰ গল্পৰ লগত এটা পাৰ্থক্য আছে যে বেজবৰুৱাই সাধাৰণতে সাধুকথা কাহিনীৰ মাজেদি প্ৰকাশ কৰিছিলে, সাধুকথাৰ জৰিয়তে দাঙি ধৰিছিলে গল্পসমূহ, কিন্তু শৰৎচন্দ্ৰ গোস্বামীৰ গল্প মূলতঃ আচলতে আখ্যানধৰ্মী। আৰু কি হৈছে, দুই এক সাধুকথাৰ প্ৰভাৱ পৰিলক্ষিত হয় যদিও ইয়াত কি হৈছে, বেজবৰুৱাই যেনেকৈ কিছু অবাস্তৱতা বা অলৌকিকতাকো গল্পৰ যোগেদি দেখুৱাইছিলে, কিন্তু শৰৎচন্দ্ৰ গোস্বামীয়ে এইখিনি দেখুওৱা নাছিলে। দ্বিতীয়তে, গোস্বামীৰ গল্পত সমাজ সংস্কাৰৰ প্ৰৱণতা বিশেষভাৱে পৰিলক্ষিত হয়। এইখিনিতে মই কৈ থওঁ যে আখ্যানধৰ্মী, আপোনালোকে এইটো চাব পাৰে যে ঘুনুচা গল্পটো এক আখ্যানধৰ্মী গল্প। গোস্বামীৰ গল্পত সমাজ সংস্কাৰৰ প্ৰৱণতা বিশেষভাৱে পৰিলক্ষিত হয়। সমাজৰ অন্যায় অবিচাৰ, হৃদয়হীনতা, নীচতা, ভণ্ডামী, কুসংস্কাৰ, জাতপাত আদি আঁতৰাই এখন সুস্থ সমাজ স্থাপনৰ আকুলতা গল্পসমূহৰ মাজেদি ফুটি উঠিছে। উদাহৰণস্বৰূপে সামাজিক অন্যায়, অবিচাৰ, ভণ্ডামীৰ ক্ষেত্ৰত ঘুনুচা গল্পৰ নাম বিশেষভাৱে ল'ব পাৰি। কাৰণ ঘুনুচাও সামাজিক ভণ্ডামী অবিচাৰৰ কি হৈছে মুখামুখি হৈছিলে, সেই গল্পটোৰ কথা আমি উলিয়াব পাৰোঁ। শৰৎচন্দ্ৰ গোস্বামীৰ গল্পৰ আন এক বিশেষত্ব এই যে তেওঁ প্ৰায়বোৰ গল্পতে নিয়তিৰ ক্ৰূৰ পৰিহাসৰ ছবি অংকন কৰা হোৱা দেখা যায়। উদাহৰণস্বৰূপে ঘুনুচা গল্পত ঘুনুচাৰ একমাত্ৰ সন্তান মণিৰাম কালনিয়তিৰ কবলত পৰি ইহ সংসাৰৰ পৰা অকালতে বিদায় লোৱাৰ কথা উনুকিয়াব পাৰি। কালনিয়তিৰ কথা সাধাৰণতে শৰৎচন্দ্ৰ গোস্বামীৰ গল্পত দেখা যায়, কাৰণ শৰৎচন্দ্ৰ গোস্বামী নিজেও আচলতে তেওঁ পুত্ৰ প্ৰভাতক খুব কম বয়সতে হেৰুৱাইছিলে। সেইকাৰণে শৰৎচন্দ্ৰ গোস্বামীয়ে নিজৰ জীৱনৰ যি প্ৰভাৱ পৰিছিলে কালনিয়তিৰ, সেই দুখ আচলতে কি হৈছে গল্পৰ মাজেৰেও ফুটাই তুলিবলৈ চেষ্টা কৰিছিলে। 4. গোস্বামীয়ে তেওঁৰ গল্পত কৰুণৰস সৃষ্টিৰ প্ৰতি বিশেষ চকু দিয়াটো তেওঁৰ গল্পৰ আন এক বিশেষত্ব। বেজবৰুৱাই সমাজ সংস্কাৰৰ বাবে গল্পত ব্যংগ ব্যৱহাৰ কৰাৰ বিপৰীতে গোস্বামীয়ে কৰুণ ৰসৰ সহায় লৈছিল। ঘুনুচা গল্পটো কৰুণ ৰসেৰে সিক্ত। আচলতে গোস্বামীৰ প্ৰায়বোৰ গল্পতে কৰুণ ৰস দেখা যায়। আচলতে কাহিনী আমি যেতিয়া গল্পত পঢ়োঁ কাৰুণ্যত আমাৰ চকু পানী ওলায়। ঠিক
তেওঁ তেনেধৰণে আচলতে কি হৈছে সমাজখন সংস্কাৰ কৰিবলৈ বিচাৰিছিলে যে সেই সময়ৰ সেই কাহিনীবিলাকে মানুহক মনটো দুখ দিছিলে আৰু সেই দুখে যে পৰিৱৰ্তন কৰিব পাৰে সেই কোন ৰসত গুৰুত্ব দিছিলে কিন্তু বেজবৰুৱাই আচলতে ব্যংগাত্মকভাৱে সমালোচনা কৰি সমাজখন সংস্কাৰৰ পোষকতা কৰিছিলে গল্পৰ জৰিয়তে ইয়াৰ পাৰ্থক্য আৰু ঘুনুচা গল্পটোত এই কোন ৰস আমি পৰিলক্ষিত হয় আপোনালোকে ঘুনুচা গল্পৰ বিশেষত্ব আহিলেও এনেকৈ ধৰণে লিখিব পাৰিব 5 গোস্বামী গল্পত বাক ভংগী সহজ সৰল গোস্বামী গল্পৰ বাকভংগী সহজ সৰল বেজবৰুৱাৰ দৰে গোস্বামীৰ গল্পত সাধাৰণতে দীঘলীয়া বাক্যবিন্যাস দেখা নাযায় বাক্যভংগী সৰলতা তেওঁ গল্পৰ অন্যতম বিশেষত্ব গোস্বামী আচলতে টান শব্দ ব্যৱহাৰ নকৰে বা বাক্য জটিল বাক্য ব্যৱহাৰ নকৰে তেখেতে সহজ বাক্য গাঁথনিৰে কি হৈছে গল্পটো সজাই তুলিবৰ চেষ্টা কৰে আৰু সাধাৰণ মানুহে সাধাৰণতে বুজি পায় কিন্তু সাধাৰণতে বেজবৰুৱাৰ গল্পত ইয়াৰ বিপৰীতে দেখা পোৱা যায় যে বেজবৰুৱাৰ গল্পৰ বাক্যবিন্যাস আচলতে অলপ দীঘলীয়া আৰু অলপ জটিল হয় জতুৱা ঠাঁচৰ প্ৰয়োভৰ আচলতে তাত বেছি দেখা যায় 6 শৰৎচন্দ্ৰ গোস্বামী গল্পত বিষয়বস্তুৰ বিচিত্ৰতা থকা দেখা যায় সমাজৰ উদাসীনতা নিঃশংসতা মানুহৰ অন্যায় অবিচাৰ জীৱনৰ কাৰুণ্য নিয়তিৰ কুৰ পৰিহাস দলিত নিপীড়িতৰ প্ৰতি সহানুভূতি প্ৰেমৰ নানা অভিভক্তি আদি তেওঁ গল্পত দেখা যায় আচলতে কি হৈছে বেজবৰুৱাৰ কিছু সংখ্যক বিষয়বস্তু বিচিত্ৰতা আছিলে তথাপি শৰৎচন্দ্ৰ গোস্বামীৰ গল্পৰ বিচিত্ৰতা আচলতে বেজবৰুৱাতকৈ বিশাল বেছি দেখা যায় বেজবৰুৱাই কি হৈছে বিশেষকৈ সেই সময় সমাজৰ থকা যিবিলাক অন্যায় অবিচাৰ জীৱনৰ কাৰুণ্য বা নিয়তিৰ কুৰ পৰীক্ষা আৰু দুখীয়া নিপীড়িত মানুহবিলাকৰ দৰিদ্ৰ মানুহবিলাকৰ প্ৰতি সহানুভূতি আৰু তেওঁ গল্পত প্ৰেমৰো নানা অভিভক্তি আদি পৰিলক্ষিত হয় এয়ে হৈছে তেওঁ গল্পৰ বিষয়বস্তুৰ বিচিত্ৰতা তাৰপিছতে আহিলে 7 গাঁৱলীয়া পটভূমিৰ আধাৰতে গোস্বামীয়ে প্ৰায়বোৰ গল্প ৰচনা কৰিছে অৱশ্যে 2-4টা গল্পত অসামাজিক যৌন অভিভক্তিও পৰিলক্ষিত হয় কিন্তু ৰুচি বিসৰ্গিত প্ৰয়াস তেওঁ গল্পত দেখা নাযায় গোস্বামীৰ ভাষা আচলতে মাৰ্জিত আৰু তেওঁ যি কাহিনী লয় সেই কাহিনীবিলাক সাধাৰণতে গাঁৱলীয়া পটভূমিত লয় গল্পৰ কাহিনীবিলাক আৰু সাধাৰণতে তেওঁ ভাষা মাৰ্জিত আৰু তেওঁ কি হৈছে ৰুচি বিসৰ্গিত কথাত তেওঁ গল্পত বকে দেখা নাযায় অৱশ্যে 2-1 গল্পত যি সেই সময়ৰ সমাজখনত প্ৰচলিত কি হৈছে অসামাজিক যি যৌন অভিভক্তি কিছুমান মানুহৰ যি হৈছে যি যৌন অভিভক্তি পৰিলক্ষিত হয় কিছুমান গল্পত দেখা পোৱা যায় 8 গোস্বামীৰ গল্পত প্ৰেমৰ নানা অভিভক্তি দেখা যায় যদিও ৰোমান্টিক চেতনা বা আধ্যাত্মিক চিত্ৰ দাঙি ধৰাতকৈ বাস্তৱৰ আধাৰত চৰিত্ৰ নিৰ্মাণ কৰি কাহিনী ৰচনাত বিশেষভাৱে গুৰুত্ব দিয়াটো তেওঁ গল্পৰ আন এক বৈশিষ্ট্য যদিও গোস্বামী গল্পত কৈছোঁৱেই যে প্ৰেমৰ নানা অভিভক্তি পৰিলক্ষিত হয় যদিও তেওঁ ৰোমান্টিক চেতনা থাকে তথাপি তেওঁ ৰোমান্টিক চেতনা বা আদৰ্শতকৈ কি হৈছে বাস্তৱ সমাজখনত সেই সময়ত অসমৰ সমাজখনত সাধাৰণতে কি ব্যৱস্থা চলি আছিলে বা কেনেকুৱা ধৰণৰ পৰিৱেশ আছিলে তাৰ আধাৰত সেই মানুহবিলাকৰ চৰিত্ৰৰ আধাৰত বাস্তৱৰ আধাৰত তেওঁ চৰিত্ৰ নিৰ্মাণ কৰি পেলাই গল্পৰ কাহিনী ৰচনাত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছিলে এইখিনি হৈছে শৰৎচন্দ্ৰ গোস্বামীৰ গল্পৰ বৈশিষ্ট্য এই উত্তৰটোৰ জৰিয়তে আপোনালোকে শৰৎচন্দ্ৰ গোস্বামী আৰু বেজবৰুৱা গল্পৰ এক তুলনাও জানিব পাৰিলে বা ঘুনুচা গল্পৰ বৈশিষ্ট্য সম্পৰ্কেও আপোনালোকে অলপ জানিব পাৰিলে এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট কৰি কেনেকুৱা হৈছে জনাব আৰু সকলো ধৰণৰ প্ৰশ্নৰ উত্তৰ পাবৰ কাৰণে আপোনালোকে এই চেনেলৰ বিশেষভাৱে গোল্ডেন মেম্বাৰশ্বিপ লৈ ল'ব আজিলৈ আহোঁ ধন্যবাদ